ঢিঙৰ নিস্থিং মাৰ্কেটিং বজাৰত নতুনকৈ মুকলি কৰিছে বাইক মেকানিকেল ৱৰ্কশ্বপ। নগাঁও জিলাৰ ঢিঙৰ নিস্থিং মাৰ্কেটিং বজাৰৰ সমীপত ড্ৰাইভিং প্ৰশিক্ষণ শিবিৰৰ ওচৰত MA অটোমোবাইলছ নামেৰে বাইক মেকানিকেল ৱৰ্কশ্বপ আজি গ্ৰাহকৰ উদ্দেশ্যে মুকলি কৰে। আজিৰ এই শুভ ক্ষণত উপস্থিত থাকে মুছলিম ছাত্ৰ সন্থাৰ সভাপতি আছিক ৰাব্বানী মুছাৰ সদস্যবৃন্দ। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাংবাদিক ৰফিকুল ইছলাম, সাংবাদিক হাফিজুল ইছলামৰ উপৰিও বিশিষ্ট সমাজসেৱক খলিলুৰ ৰহমান স্বত্বাধিকাৰী ছাদ্দাম হুছেইনৰ লগতে উপস্থিত থাকে উলামায়ে দ্বীনসকল। আজি স্বত্বাধিকাৰী ছাদ্দাম হুছেইনে সদৰি কৰা মতে আমাৰ ইয়াতে বিভিন্ন ধৰণৰ বাইকৰ ৰেহাই মূল্যত মেৰামতি কৰা হয়, লগতে বাইকৰ লাগতিয়াল সা সামগ্ৰী গ্ৰাহকে পাব ৰেহাই মূল্যত। মইনাবাৰীৰ পৰা হাফিজুল ইছলামৰ ৰিপৰ্ট। ছাদ্দাম হুছেইনক প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ যেন আজি তেখেতে অশেষ কষ্ট আৰু ত্যাগৰ বিনিময়ত এটি অনুষ্ঠান আৰম্ভ কৰিছে, এক ব্যৱসায়িক অনুষ্ঠান। আমি ৰাইজক আহ্বান জনাম যাতে তেখেতৰ যি অনুষ্ঠান খুলিছে তাত বাইকৰ এটা দোকান তেখেতে মেৰামতি কৰাৰ দোকান খুলিছে, গতিকে ৰাইজক যাতে পূৰ্ণ সহযোগ কৰে। বৃহত্তৰ ঢিং অঞ্চলৰ বা মাৰ্কেটিং অঞ্চলৰ ৰাইজে যাতে তেখেতৰ দোকানত আহি পেলাই যাতে তেখেতক কৰ্ম সংস্থাপন কৰাৰ যিটো সুযোগ দিয়ে, তেখেতক অন্ততঃ ৰাইজক সেৱা কৰাৰ এইটো এটা সেৱা কৰাৰ এটা উদ্যম, যিহেতু তেখেতৰ ব্যৱসায়িক প্ৰতিষ্ঠানো চলি থাকিল আৰু ৰাইজৰ সেৱাও চলি থাকিল। গতিকে আমি আশাবাদী যেন আমি অন্ততঃ আমি বহি নাথাকি আমি এনেকৈ কৰ্মৰ জৰিয়তে দেখাই দিব লাগে যেন আমি কৰ্মমুখী, মানে আমি সদায় কৰ্মত বিশ্বাসী হ'ব লাগে। প্ৰথমতে হৈছে নিজৰ কৰ্ম, তাৰপিছত হৈছে ধৰ্ম। গতিকে আজি পবিত্ৰ মহৰমৰ দিনাই আজি যি উদ্যোগ লৈছে ছাদ্দাম, গতিকে ছাদ্দামক আমি আমাৰ ফালৰ পৰা কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ যাতে ব্যৱসায়টো ভাল চলে আমি তাৰে কামনা কৰিছোঁ। ছাদ্দাম হুছেইন ডাঙৰীয়াই আজি এই শুভ দিনত, শুভ মহৰমৰ দিন, আজি এই শুভ মহৰমৰ দিনটোত তেওঁৰ ব্যৱসায়িক প্ৰতিষ্ঠান আজি আৰম্ভ কৰিব ওলাইছে। আমি তেখেতক শুভেচ্ছা জনাইছোঁ আৰু অতি ভাল লগা কথা, যিটো বয়সৰ ল'ৰা ছোৱালীয়ে আজিকালি মানে উশৃংখলতাৰে দৌৰি ফুৰিছে, ঘূৰি ফুৰিছে, তাৰ মাজত ব্যতিক্ৰমভাৱে ছাদ্দামে নিজৰ কষ্টৰে এটা গেৰেজ, নিজ কষ্টৰে নিজে পইচা উপাৰ্জন কৰি এটা গেৰেজ আৰম্ভ কৰিছে। আমাৰ ঢিং সমজিলা দাবী ও উন্নয়ন সমিতিৰ তৰফৰ পৰা মই শ্ৰী ৰিমজিম বৰাই তেখেতক শুভেচ্ছা জনাইছোঁ, তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আৰু আমাৰ লগতে আমাৰ সাধাৰণ সম্পাদক আছিক ৰব্বানীক মই তেখেতৰ আশীৰ্বাদ দিবলৈ মই অনুৰোধ জনাইছোঁ। আৰু সকলো ৰাইজে যাতে ছাদ্দামক অনবৰত যাতে তেখেতক সহায় সহযোগিতা কৰে, মই কৰজোৰে সকলো ৰাইজক অনুৰোধ জনালোঁ।